নমস্কাৰ বন্ধুসকল, আজি অসমীয়া কবিতা যিখন গুৱাহাটী ইউনিভাৰ্চিটিৰ 4th ছেমিষ্টাৰৰ আণ্ডাৰত অসমীয়া মেজৰৰ এখন কোৰ ছাবজেক্ট হয়, তাৰ ভিতৰত অসমীয়া কবিতা এখন। গতিকে অসমীয়া কবিতাৰ যিহেতু পৰীক্ষা 30 তাৰিখে আছে, গতিকে তোমালোকক মই আজি প্ৰথম চেপ্টাৰটো অৰ্থাৎ ৰামবিহীন অযোধ্যাৰ বৰ্ণনাটো আজি তোমালোকক দিম। প্ৰথম গোটৰ যিটো মাধৱ কন্দলিৰ ৰামবিহীন অযোধ্যাৰ বৰ্ণনা, তাৰ পুৰণি অসমীয়া কবিতাৰ পটভূমি কি আছিল, গোটেইখিনি ইম্পৰ্টেণ্ট, যিহেতু অকল কবিতাটোৱে নাহে, এইবোৰো আহিব, তোমালোকে ভালদৰে চাবা। ৰামবিহীন অযোধ্যাৰ বৰ্ণনা কবিতাটো তোমালোকে ভালদৰে চাই লোৱা। যিবোৰৰ কিতাপ নাই তেওঁলোকে স্ক্ৰীনশ্বটখিনি মাৰি ল'বা। তো এইটো এটা দীঘল কবিতা হয় যথেষ্ট, তোমালোকে ভালদৰে চাবা। শব্দ অৰ্থও দিয়া আছে। তো এইখিনি কবিতাৰ মূল ভাৱ আৰু আলোচনা গোটেইখিনি আছে, তোমালোকে ভালদৰে চাবা। মূল ভাৱটো পঢ়ি গ'লেই হ'ল, তেতিয়া তোমালোকে বনাই লিখিবও পাৰিবা। দীঘল আছে ইয়াতে, তোমালোকে ভালদৰে চাবা। এইখিনি আৰু ইয়াৰে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহে, কবি প্ৰতিভা আৰু কাব্যিক সৌন্দৰ্য। তো এইখিনি ইয়াতে মই দিছোঁ, তোমালোকে ভালদৰে চাবা। তো এইখিনি কবি প্ৰতিভাৰে, তো এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰে আহিব তোমালোকৰ। নেক্সট চেপ্টাৰ গোটেইখিনি আছে শংকৰদেৱৰ শৰৎ বৰ্ণনা, তো গোটেইখিনি আছে ইম্পৰ্টেণ্ট। বাকী যিবোৰ অজেয় কবিতা, প্ৰতিভা কবিতা, এইবোৰ যিবোৰ কবিতা আছে তোমালোকে ভালদৰে চাব পাৰিবা। যদি কাৰোবাক লাগে কমেণ্টত জনাবা, আৰু যদি ইয়াৰে PDF লাগে মোক হোৱাটছআপ নম্বৰত কল কৰিবা বা হোৱাটছআপ নম্বৰত মেছেজ দিবা। মই তোমালোকক এটা হোৱাটছআপ নম্বৰ ইয়াতে দিছোঁ স্ক্ৰীণত, এইটো নম্বৰত তোমালোকে মোক মেছেজ কৰি জনাবা।